উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। দুই এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰপিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। গোলাঘাট জিলা সীমান্তৱৰ্তী নেঘেৰী বিলতো খুব সাংঘাতিক অৱস্থা, এতিয়া মানুহ যাব নোৱাৰা অৱস্থা, মেৰাপানীৰ নেঘেৰী বিল স্পৰ্শকাতৰ হৈছে। তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম। চাওক, মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম, কিন্তু বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে। বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙা